গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ঐশ্বৰিক শক্তিৰ ওপৰত থকা বিশ্বাসেই উদ্ধাৰ কৰে। বন্ধুসকল, আমি ঈশ্বৰৰ ওপৰত বিশ্বাস থাকিব লাগিব। বিশ্বাস মানে এনেকুৱা বিশ্বাস নহয় যে মোৰ ধাৰণা আছে, বিশ্বাস নাই। ঠিক আছে, ঈশ্বৰ আছে এটা ধাৰণা, মাত্ৰ ধাৰণা লৈ পেলাই আমি কি কৰোঁ? মন্দিৰত যাওঁ, নামঘৰত যাওঁ, মছজিদত যাওঁ, গীৰ্জাত যাওঁ, যে ধাৰণা যে ঈশ্বৰ আছে, সেইটো এটা বেলেগ আৰু বিশ্বাসটো বেলেগ। বিশ্বাস হৈছে কি সম্পূৰ্ণৰূপে আমি ঈশ্বৰক নিজক সমৰ্পণ কৰিব লাগে। যেতিয়া আমি নিজক সমৰ্পণ কৰি দিম, সম্পূৰ্ণৰূপে ঈশ্বৰক যেতিয়া বিশ্বাস কৰিম নহয়, ঈশ্বৰে আমাক প্ৰতিটো ক্ষণত, প্ৰতিটো সময়ত আমাক বিপদৰ পৰা উদ্ধাৰ কৰে। বন্ধুসকল, আমি এই সংসাৰলৈ অহা আগতেও আমি জন্ম লৈছিলোঁ। ঠিক আছে, আমাৰ যি আগৰ জন্ম আছিলে নহয়, সেই আগৰ জন্মত যেনেকুৱা কৰ্ম কৰিছিলোঁ, সেই কৰ্মৰ অনুপাতত আজি আমি ফলবিলাক ভুগিবলগীয়া হয়। ঠিক আছে, সেই কৰ্মৰ আমি যি কৰ্ম কৰি থৈ আহিছিলোঁ অতীতত, সেই কৰ্মৰ দ্বাৰাহে আমাৰ ভাগ্য নিৰ্ণয় হয় আৰু সেই ভাগ্যৰ দ্বাৰা আমাৰ কৰ্মবিলাক হয়। আমাৰ যিখিনি আমাৰ জীৱনলৈ সমস্যা আহে, বিপদ আহে, ঠিক আছে, কোনোবাই আমাক ধৰক মাৰিব খুজিছে, কোনোবাই কিবা এটা কৰাৰ ষড়যন্ত্ৰ কৰি আছে, সেইবিলাক যে হৈ আছে নহয়, প্ৰত্যেকটো বস্তু হৈছে আমাৰ আগৰ জন্মত যেনেকুৱা কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ ফল। ঠিক আছে, এই যে আমাৰ জীৱনলৈ যে বিপদবিলাক আহি আছে, সমস্যাবিলাক আহি আছে, তাৰ পৰা যদি আমি উদ্ধাৰ পাবলৈ হয় নহয়, সম্পূৰ্ণৰূপে আমি ঈশ্বৰক বিশ্বাস কৰিব লাগিব। আমি সম্পূৰ্ণৰূপে ঈশ্বৰক বিশ্বাস কৰাৰ পিছত আমি কি কৰিব লাগে? ঈশ্বৰৰ কৰ্মখিনি সমাপন কৰিব লাগে। ঈশ্বৰে যেনেকুৱাকৈ চিন্তা কৰিছে তেনেকেই আমাৰ ভাৱনা হ'ব লাগিব। আমি মানুহৰ প্ৰতি থকা ভাৱ বা চিন্তাধাৰা সেই ঈশ্বৰৰ দৰে হ'ব লাগিব। ঠিক আছে, এই সংসাৰত বন্ধুসকল দুই ধৰণৰ মানুহ আছে। একাংশ মানুহ আছে যি মাত্ৰ ধাৰণা কৰে যে ঈশ্বৰ আছে, ধাৰণা কৰে, আৰু একাংশ এনেকুৱা মানুহ আছে যি বিশ্বাস কৰে। এতিয়া মাজত আছো ধৰক ইউনিভাৰ্ছ ব্ৰহ্মাণ্ড, হয়নে? দুইফালে দুই ধৰণৰ মানুহ আৰু মাজত আছে ব্ৰহ্মাণ্ড। আৰু ব্ৰহ্মাণ্ডে কি কয়? ব্ৰহ্মাণ্ডৰ কৈছে যে বিশ্বাস কৰা, মেডিটেশ্যন কৰা, হয়নে, আৰু মেনিফেষ্ট কৰা, চিক্ৰেট কিছুমান মানে ঈশ্বৰৰ চিক্ৰেট কিছুমান থাকে, সেইখিনিক পালন কৰা। ঠিক আছে, তো আমি ঈশ্বৰক সম্পূৰ্ণৰূপে কেনেকৈ বিশ্বাস কৰিম? প্ৰত্যেকটো বস্তু ঈশ্বৰৰ কথা আছে। ঠিক আছে, এই ঈশ্বৰৰ কথাখিনি আমি পালন কৰিবৰ কাৰণে একাংশই ধাৰণা কৰে যে এইখিনি কৰিলেই কি আমি পাই যাম নেকি? আৰু এইখিনিয়ে কি কয়? মোৰ মানে বিশ্বাস হয়, এইখিনি মানুহে কয় যে মোৰ বিশ্বাস হয় যে এনেকুৱা ধৰণে কাম কৰিলে আমি হয়তো সফল হ'ব পাৰোঁ, হয়নে? তো একাংশই বিশ্বাস কৰে, একাংশই ধাৰণা কৰে। এতিয়া কথা হৈছে বন্ধুসকল, চাব, আমাৰ এনেকুৱা ডাঙৰ প্ৰব্লেম আহি যায়, কেতিয়াবা এনেকুৱা বিপদ আহি যায় যে সেই বিপদটোত আমি সদায় বিপদৰ সময়ত ঈশ্বৰক বিচাৰোঁ, হয়নে? আমাক ঈশ্বৰে দি থাকে বন্ধুসকল, আমাক ঈশ্বৰে প্ৰত্যেকটো উপলব্ধি দিয়ে, প্ৰত্যেকটো বস্তু আমাক দি থাকে। য'ত আমাক লাগে, আমাক আৱশ্যক। আমি এই সংসাৰত অহাৰ পিছত কি লাগে? আমাক এখন ঘৰ লাগে, থাকিবৰ কাৰণে ঘৰ লাগে, পিন্ধিবৰ কাৰণে বস্ত্ৰ লাগে, খাবৰ কাৰণে অন্ন লাগে, সকলো আমাক ঈশ্বৰে যোগান ধৰে। ঠিক আছে, তাৰ পিছতো আমি কি কৰোঁ? কান্দি থাকোঁ, মোক এইটো লাগে, মোক সেইটো লাগে, হয়নে? আপোনালোকে নিজে চিন্তা কৰিব, এটা সৰু বাচ্চা কান্দি আছে, খুব কান্দি আছে, কান্দি থকাৰ কাৰণে তাক চকলেট দিলোঁ, খেলা বস্তু লাগে, খেলা বস্তু এটা কিনি দিলোঁ, তাৰপিছত এইটো লাগে, সেইটোও কিনি দিলোঁ, তাৰপিছতো সি কান্দা আৰম্ভ কৰিছে, কান্দিয়ে আছে। তাৰপিছত মাক বাপেকে কি কৰিব? তই কান্দি থাক যা, হয়নে? মাক বাপেকৰ খং উঠি যাব। তো সেই তেনেকৈ আমি যেতিয়া ঈশ্বৰে যিখিনি বস্তু দিয়ে, যিখিনি আমাক উপলব্ধি দিয়ে, সেইখিনিক লৈ পেলাই আমি সন্তুষ্ট নহয়, আমি আৰু ঈশ্বৰক বিচাৰি থাকোঁ, আৰু বিচাৰি থাকোঁ, আৰু অৱশেষত আমি যেতিয়া কান্দি থাকোঁ নহয়, তেতিয়া ঈশ্বৰেও মানে অস্বস্তি পায়, ঈশ্বৰেও মানে খং উঠি যায় যে এইডালে বিচাৰিয়ে থাকে, হয়নে? তো আমি যিখিনি বস্তু ঈশ্বৰে আমাক দিছে, সেই প্ৰত্যেকটো বস্তুৰ ওপৰত আমি ঈশ্বৰক ধন্যবাদ জনাব লাগে। আমি সেই বস্তুটোক লৈ পেলাই আমি সন্তুষ্ট হ'ব লাগে যে মই যিটো পাইছোঁ তাতে সন্তুষ্ট।
ঠিক আছে, তাৰপিছত কি হ'ব, ঈশ্বৰে আমাক দিয়া আৰম্ভ কৰিব, হয়নে? তো এই যে একাংশ মানুহ যি ধাৰণা কৰে যে ঈশ্বৰ আছে, তেওঁলোকে সদায় মন্দিৰত যায়, নামঘৰত যায়, সকলোতে যায়, তেওঁ ধাৰণা কৰে ঈশ্বৰ আছে, কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে মানি নলয় যে প্ৰকৃততে ঈশ্বৰ আছে। কিয় মানি নলয়? আপোনালোকে তেওঁলোকৰ কৰ্ম দেখা পালেই গম পাব যে সেই একাংশ মানুহে কি কৰে, ঈশ্বৰ আছে বুলি নামঘৰত যায়, মন্দিৰত যায়, কিন্তু তেওঁলোকে কাকবা প্ৰবঞ্চনা কৰা, কাকবা হিংসা কৰা, কাকবা বেয়া কাম কৰা, প্ৰত্যেকটো বস্তু তেওঁলোকে কৰি থাকে। আৰু যিসকলে বিশ্বাস কৰে, তেওঁলোকে সম্পূৰ্ণৰূপে বিশ্বাস কৰে যে ঈশ্বৰ আছে, আৰু তেওঁলোকে ভয় কৰে যে মই কিবা এটা কৰি দিম, কিজনী ঈশ্বৰে মোক দণ্ডিত কৰে। তেওঁলোকে জানে যে আমি এই জন্মত কি কাম কৰিলে আগৰ জন্মত যে ভুগিব লাগিব, সেই কথাত এই একাংশ যিসকলে বিশ্বাস কৰে তেওঁলোকে জানে, কিন্তু এই যি ধাৰণা কৰে তেওঁলোকে সেইবিলাক বিশ্বাস নকৰে। তেওঁলোকে সেইটো বিশ্বাস নকৰে যে মোৰ আজি এই জন্মত আমি যিখিনি কৰ্ম কৰিছো সেইটো যে ভুগিব লাগিব, আমি কষ্ট পাব লাগিব, সেইটো নিবিচাৰে, সেইটো কেতিয়াও চিন্তা নকৰে। ঠিক আছে, তো তেওঁলোকে মাত্ৰ ধাৰণা কৰে, প্ৰাৰ্থনা কৰিব লাগে, মন্দিৰত যাব লাগে, যাই পূজা কৰিব লাগে, কৰে, আৰু নিজৰ কৰ্মত ব্যস্ত হৈ যায়, নিজৰ যিখিনি ভৌতিক বস্তুক লৈ পেলাই তেওঁলোক ব্যস্ত হৈ যায়। কিন্তু এইসকল যিসকলে বিশ্বাস কৰে তেওঁলোকে প্ৰত্যেকটো বস্তুক ফ'ল' কৰে। তেওঁলোকে মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, মানুহক কেনেকৈ শুশ্ৰূষা কৰিব লাগে, সকলো কথা তেওঁলোকে ফ'ল' কৰে ঈশ্বৰৰ দ্বাৰা, কাৰণ তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰে, ভগৱান আছে, ঈশ্বৰ আছে বুলি বিশ্বাস কৰে। তো এইসকল মানুহ যেতিয়া বিপদত পৰে নহয়, ভগৱানে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা তেওঁলোকক সমস্যাৰ সমাধান কৰে, কাৰোবাক নহয় কাৰোবাক পঠিয়াই দিয়ে। ঠিক আছে বন্ধুসকল, মই আটাইতকৈ ডাঙৰ প্ৰমাণ পাইছোঁ এইটো বস্তু। ঠিক আছে, মই যিকোনো ভিডিঅ' মই এনেই বনোৱা নাই, প্ৰত্যেকটো ভিডিঅ' মোৰ অভিজ্ঞতা, মোৰ জীৱনৰ অভিজ্ঞতা। আজি অলপ দিনৰ আগতে মই গাড়ীত বহি আছিলোঁ, মই কামৰ জেগাত আছিলোঁ, কামৰ জেগাত থাকোঁতে মই গাড়ীত বহি আছিলোঁ, বহি থাকোঁতে সেইদিনাখন মোৰ চাহ, মানে সদায় মই চাহ খাওঁ, এটা সময়ত গৈ পেলাই চাহ খাবলৈ মন যায়, কিন্তু সেইদিনাখন মোৰ চাহ খাবলৈ মন যোৱা নাই। তাৰপিছত নাযাওঁ এনেকৈ বুলি পেলাই ভাবি বহি আছোঁ। তাৰপিছত কি মন গৈছে জানো, বাৰে বাৰে মনটো দোকানখনলৈ টানি আছে। তাৰপিছত এবাৰ ভাবিলোঁ নাই, যাওঁ কিবা এটা খাই আহোঁগৈ বুলি গৈ মানে ঠাণ্ডা এটাকে খাম বুলি গ'লোঁ। যেতিয়া ঠাণ্ডাটো খুলিছোঁ, দেখিছোঁ ওচৰতে সৰু ল'ৰা এটা ৰৈ আছে, অকণমানি মাকৰ লগত অকণমানি ল'ৰা এটা আছে, সি মন মাৰি ইফালে সিফালে চাই আছে। তাৰপিছত মই যেতিয়া ঠাণ্ডাটো ল'লোঁ, লোৱাৰ পিছত মোৰ এনেকুৱা ভাৱ হ'ল যে তাকো এটা ঠাণ্ডা দি দিওঁ। তাৰপিছত মই যেতিয়া ঠাণ্ডা মানে ফূৰ্তি এটা লৈ পেলাই তাৰ হাতত যেতিয়া দিলোঁ, তেতিয়া মাকে লগালগ মাত মাতিছে যে মই পইচাৰ কাৰণে বাট চাই আছিলোঁ, মোক এজনে পইচা দিবলৈ আছে, পইচাৰ কাৰণে ৰৈ আছিলোঁ, সেইকাৰণে এইখন দোকানতে বহি আছোঁ। তাক মানে ভাৱনা যে তাক মই ঠাণ্ডা এটা লৈ দিলোঁহেঁতেন, কিন্তু মই পইচা পোৱা নাই কাৰণে লৈ দিয়া নাই। তো সেই ল'ৰাটোৱে যে মানে ভাৱ হৈ আছে যে মোৰ ঠাণ্ডা এটা লাগে, আৰু ঈশ্বৰে যে তাক দিয়াব লাগে, সেইটো কাৰণে মোক নিমিত বনাই পেলাই মোক তালৈ পঠিয়াই দিলে। সেই কথা এতিয়া আপোনালোকে বহুতে ভাবিব, বহুতে এই যিখিনি ধাৰণা কৰে সেইসকল ভাবিব যে এইটো এটা মানে এইটো কাল্পনিক, মানে হৈ গৈছে আৰু তেনেকুৱা ভাবিব। কিন্তু যিসকলে বিশ্বাস কৰে নহয়, তেওঁলোকে 100% বিশ্বাস কৰিব যে হয়, এনেকুৱা আমাৰ লগতো হৈছে, হয়নে? আপোনালোকে ক'ব কাৰ কাৰ লগত হৈছে জনাব। তেনেকুৱা হয় বন্ধুসকল, আমি যেতিয়া ঈশ্বৰক সম্পূৰ্ণৰূপে বিশ্বাস কৰিম নহয়, ঈশ্বৰৰ প্ৰত্যেকটো মুভমেণ্ট, প্ৰত্যেকটো মানে খোজ আমি অনুভৱ কৰি থাকিম, আমি প্ৰত্যেকটো বস্তু অনুভৱ কৰি থাকিম। সেইদিনাখনে আৰু এটা কথা হ'ল, আমি আগতে ভাবি থাকোঁ ন বন্ধুসকল, যে আমি যদি কাকবা 10 টকা এটা দিছোঁ, মই 100 টকা পাম, হয়নে? সেইটো আপোনালোকে মানেনে? আমি অন্তৰ খুলি কাকবা যদি কোনো মানে তাৰ পৰা স্বাৰ্থ নথকাকৈ আমি কাকবা 10 টকা এটা সহায় কৰিছোঁ নহয়, কোনো স্বাৰ্থ থাকিব নালাগিব, স্বাৰ্থ অবিহনে নিস্বাৰ্থভাৱে যেতিয়া কাকবা 10 টকা এটা দিওঁ নহয়, সেইটো ঘূৰি পকি আমালৈ 100 টকা ঘূৰি আহিব। সেইটো বিশ্বাস কৰে নাই? সেইটো মই লাইফ পাইছোঁ। সেইদিনাখনে মোৰ হাতত আছিলে কম পইচা,
ঠিক আছে এতিয়া মই ল'ৰাটোক যদিও মই ঠাণ্ডা এটা কিনি দিওঁ নহয় তেতিয়াহ'লে মোৰ পকেট খালী হৈ যায় মানে একেবাৰে খালী বুলিয়ে ধৰক আৰু তো ঠিক আছে তো মই ঠাণ্ডাটো কিনি দিলোঁ ল'ৰাটোক কিন্তু ঈশ্বৰে যে মোক দিব লাগে মইতো নিস্বাৰ্থভাৱে তাক দিছোঁ মোৰ মনত কোনো ভাৱ ৰাখি বা কিবা স্বাৰ্থ ৰাখি দিয়া নাই নিস্বাৰ্থভাৱে তাক দিলোঁ তো ভগৱানে যে মোক সেই পইচাটো ঘূৰাই দিব লাগে তো মই ৰৈ আছিলোঁ এঠাইত ৰৈ থাকোঁতে তেনেকুৱাতে মোৰ ভণ্টি আহিছে ঠিক আছে মোৰ জোঁৱাই আহিছে আৰু অহাৰ লগে লগে তাহাঁতি মোৰ হাতত পটককৈ কিবা এটা দি দিলে ঠিক আছে তো মই যোনটো বস্তু ইয়াত দিছিলোঁ সেই বস্তুটো মই ঘূৰাই পাই গ'লোঁ হয়নে বন্ধুসকল সেইবিলাক বিশ্বাস কৰে দে বন্ধুসকল সেইটো মানে কোনো হেৰি নহয় যে অকস্মাতে হৈ গৈছে তেনেকুৱা নহয় সেইটো এটা ভগৱানৰ চিষ্টেম ঠিক আছে সেইটো ভগৱানৰ এটা নিয়ম সেইটো পৰিকল্পনাই ভগৱান যে এনেকৈ দিছোঁ এনেকৈ পাম তো আমি যাক যোনে বিশ্বাস কৰে নহয় সেই উপলব্ধিবিলাক সেই অনুভৱবিলাক আহি যায় মনত আহি যায় কিন্তু যি ধাৰণা কৰে তেওঁলোকৰ সেইটো নাহে তেওঁলোকে মাত্ৰ এটা ধাৰণা কৰি থাকে ভগৱান আছে ঠিক আছে আৰু যদি তেওঁলোকে বিশ্বাস কৰিলেহেঁতেন তেওঁলোকে কিছুমান বেয়া কাম কৰিবৰ কাৰণে কাকবা হিংসা কৰিবৰ কাৰণে কাকবা প্ৰবঞ্চনা কৰিবৰ কাৰণে তেওঁলোকে চিন্তা নকৰিলেহেঁতেন হয়নে তো বন্ধুসকল আমাৰ যে ঐশ্বৰিক শক্তি আছে আমি সেইটো বিশ্বাস কৰিব লাগে আৰু যেতিয়াই বিশ্বাস কৰিম নহয় আমাৰ পূৰ্বজন্মত যদি আগৰ জন্মত যদি আমি কিবা বেয়া কাম কৰিছিলোঁ আৰু এই জন্মত যদি আমি কাৰোবাৰ হাতে প্ৰহাৰো হ'বলগীয়া আছে কোনোবাই আমাক হত্যাও কৰিবলগীয়া আছে তো এই জন্মত যদি সততাৰে সৎভাৱনাৰে যদি আমি আনৰ কাৰো অপকাৰ চিন্তা নকৰি শুদ্ধভাৱে আমি ঈশ্বৰক চিন্তা কৰি যাওঁ নহয় সকলো খণ্ডন হৈ গৈ থাকিব সেই ভিডিঅ' এটা বনাম বন্ধুসকল মই তেনেকুৱা এটা ভিডিঅ' বনাম ইয়াৰ পিছতে ঠিক আছে যে আমি পূৰ্বৰ জন্মত যি কৰ্ম সেই কৰ্মৰ ফলত যে আমি এই জন্মত কাৰোবাৰ হাতত হত্যাও হ'ব পাৰে কোনোবাই আমাক মাৰিবও পাৰে কোনোবাই হেৰি কৰিব পাৰে সেই বিষয়ে এটা ভিডিঅ' বনাম ঠিক আছে তো বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে ঈশ্বৰৰ ওপৰত বিশ্বাস হয় চবৰে মানে ঈশ্বৰৰ ওপৰত বিশ্বাস হ'লে কি হ'ব কিছুমান অপৰাধজনিত কাম কৰিবৰ কাৰণে আমাৰ ভয় লাগিব আমি এটা অনুশাসনৰ মাজত জীয়াই থাকিব পাৰিম তো সেইটো কাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব ঠিক আছে তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে বা মোৰ ফেচবুক পেজটোত ফ'ল' কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু যিসকলে কৰা নাই তেওঁলোককো ধন্যবাদ জনাইছোঁ জনাই পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ